প্ৰকাশ পাব নতুন কোভিড এছঅপি ইতিমধ্যে আমি কৈছে গতিকে সংবাদ মেলৰ আয়োজন কৰা হৈছে পুনপটীয়াকৈ আমি দেখুৱাম আমাৰ লগত এতিয়া উপস্থিত আছে ৰাজ্য চৰকাৰৰ আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী ত্ৰিপাঠী এমডি এনএচএম তাৰপিছত প্ৰিন্সিপাল সেক্ৰেটাৰী হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ আৰু কমিশনাৰ সেক্ৰেটাৰী হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ আমাৰ ৰাজ্যখনত শেহতীয়াভাৱে এক আমাৰ পৰ্যালোচনা হৈছিল যোৱাকালি নিশা মাননীয় মুখ্যমন্ত্ৰীৰ সভাপতিত্বত আৰু মুখ্যমন্ত্ৰীৰ সভাপতিত্বত হোৱা এই পৰ্যালোচনাৰ অন্তত আমাৰ কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ভিতৰত আমি মূলতঃ কেইটামান কথা চাইছোঁ যে যোৱা সপ্তাহ আৰু এই সপ্তাহৰ যিটো তথ্য এই তথ্যখিনি চাইছোঁ ইয়াত যোৱা সপ্তাহৰ যোৱা সোমবাৰে আমি দেখিছিলোঁ 1120টা পজিটিভ কেছ ওলাইছিল আৰু যোৱাকালি সোমবাৰে আমি দেখিলোঁ 758টা পজিটিভ কেছ ওলাইছে তাৰমানে ইয়াৰ পৰা আমাৰ 300 কিমানটা আমি হ্ৰাস হৈছে ঠিক তেনেধৰণে যোৱাবাৰৰ আগৰ দেওবাৰটো চাওঁছোঁ কিয় দেওবাৰে সাধাৰণতে কমে গতিকে দেওবাৰে যোৱা আগৰ দেওবাৰে হৈছিল 568টা আৰু পৰহি দেওবাৰে হৈছে 411টা গতিকে আমি দেখিছোঁ ঠিক আছে দেওবাৰে আমি যদি চাওঁ যে দেওবাৰে 411 সোমবাৰে 758 গতিকে আমি সেইটো তথ্য কম্পেয়াৰ কৰি চাইছোঁ চোৱাৰ পিছত আমি দেখিলোঁ যে আমি ইয়াত হ্ৰাস পাইছে গতিকে আৰু কিছু শিথিল কৰাৰ কথা চৰকাৰে চিন্তা কৰিছে এই ক্ষেত্ৰত কিন্তু এটা কথা আমি ক'ব লাগিব যে গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত আমি এই ক্ষেত্ৰত কিন্তু যিটো তথ্য এই তথ্যটো ইমান সন্তোষজনক নহয় কাৰণ যোৱা আগৰ যিটো সোমবাৰ তাত আমি দেখিছিলোঁ গুৱাহাটী মহানগৰীত 197 আছিল পজিটিভ কেছ আৰু যোৱা কালি আছিল 163 গতিকে বৰ বেছি পাৰ্থক্য হোৱা নাই গতিকে গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত আমি কিছু কথা চিন্তা কৰিবলগীয়া এতিয়াও আছে আৰু সেইকাৰণে আমি এই আটাইখিনি তথ্য পৰ্যালোচনা কৰাৰ পিছত আমি কিছু কথা আমি সিদ্ধান্তলৈ আহিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এইখিনি কাৰ্যকৰী হ'বৰ বাবে আমি ৰাইজৰ আগলৈ এইখিনি কথা দাঙি ধৰিব বিচাৰিছোঁ আমি ইয়াৰ আগতে গোটেই ৰাজ্যজুৰি আছিলে 5 বজালৈকে দোকান বজাৰ সকলো খোলা থাকিব আৰু 6 বজাৰ পৰা কাৰফিউ হ'ব গতিকে ইয়াত আমি এতিয়া শিথিল কৰিবলৈ বিচাৰিছোঁ যে 6 বজালৈকে সকলো দোকান বজাৰ খোলা থাকিব অফিচ কাৰ্যালয় সকলো তাৰ পিছতে 7 বজাৰ পৰা পুৱা 5 বজালৈ কাৰফিউ হ'ব ইয়াৰ আগতে কাৰফিউ 11 ঘণ্টা আছিল এতিয়া কাৰফিউ 10 ঘণ্টা হ'ব আৰু খোলা সময় আগতে আমাৰ 5 বজালৈকে আছিল এতিয়া 6 বজালৈকে হ'ব এতিয়া 11 ঘণ্টা খোলা সময় থাকিব আৰু ইয়াৰ পিছত আমি ক'বলৈ বিচাৰিছোঁ যে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত ইতিমধ্যে নিষেধাজ্ঞা আছিল সেই নিষেধাজ্ঞা আমি শিথিল কৰিবলৈ বিচাৰিছোঁ কেৱল ব্যক্তিগত যান বাহনৰ ক্ষেত্ৰত এতিয়া ব্যক্তিগত যান বাহন খোলা থাকিব সকলো জিলাৰ পৰা সকলো জিলালৈ যাব পাৰিব কিন্তু কামৰূপ মেট্ৰ'ৰ যিটো আমি তথ্য পাইছোঁ এই তথ্যৰ ভিত্তিত কামৰূপ মেট্ৰ'ৰ পৰা বাহিৰলৈ যোৱা আৰু কামৰূপ মেট্ৰ'লৈ বাহিৰৰ পৰা অহা এইটো নিষেধাজ্ঞা বাহাল থাকিব কামৰূপ মেট্ৰ' ক্ষেত্ৰত আন্তঃ জিলা যাতায়াত বন্ধ থাকিব আৰু তাৰ বাহিৰে অসমৰ সমগ্ৰ জিলাতে আন্তঃ জিলা যাতায়াত খোলা থাকিব এতিয়া
আমাৰ যিটো নিষেধাজ্ঞা ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত আছিল, যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত সেই নিষেধাজ্ঞা বাহাল থাকিব। সেই নিষেধাজ্ঞা উঠাই লোৱা হোৱা নাই, কেৱল ব্যক্তিগত যান বাহনৰ ক্ষেত্ৰতহে এইটো লোৱা হৈছে। ইয়াৰ আগতে আমি এটা কথা কৈছিলোঁ, অড ইভেন নাম্বাৰ। এতিয়া অড ইভেন নাম্বাৰ আমি ৰখা নাই। এই অড ইভেন নাম্বাৰৰ যিটো কথা আছিল এইটো আমি বাতিল কৰিছোঁ। তাৰপিছতে সভা সমিতিৰ ক্ষেত্ৰত এতিয়া মুকলি ঠাইত আমি আগতে সভা সমিতিৰ মানে অনুমতি নাছিলে, এতিয়া আমি কৰিছোঁ যে মুকলি ঠাইত অতিৰিক্ত 200 জনলৈকে লোক সমবেত হৈ সভা সমিতি বা ৰাজহুৱা অনুষ্ঠান আদি আয়োজন কৰিব পাৰিব। তাৰোপৰিও প্ৰেক্ষাগৃহৰ যিমান আসন থাকে তাৰ আসনৰ 50%, আধা সংখ্যক লৈ এই সভা সমিতি আদি অনুষ্ঠিত কৰিব পাৰিব। কিন্তু এটা কথা তাত জড়িত আছে যে এই সভা সমিতিলৈ যোন যাব তেওঁলোকে দুই পালি ভেকচিন ল'ব লাগিব। এই ভেকচিন লোৱা লোকসকলকহে এনেধৰণৰ সভা সমিতিত উপস্থিত থাকিবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ আগতে বিবাহ আদি কামত আমি ঘৰুৱা মাংগলিক অনুষ্ঠানত আমি 10 গৰাকীলৈ নিছিলোঁ, এতিয়া 25 গৰাকী লোকক এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। অন্তিম সৎকাৰৰ ক্ষেত্ৰতো ঠিক তেনেধৰণে 25 গৰাকী লোকক অনুমতি প্ৰদান কৰা হৈছে। ধৰি লওক কামাখ্যা মন্দিৰকে ধৰি যিখিনি আইকনিক প্লেচ, শিৱসাগৰত আছে শিৱদৌল, ঠিক তেনেকৈ বেলেগ বেলেগ ঠাইত তেনেকুৱা আইকনিক যিখিনি প্লেচ, সেইখিনিত আমি কৰিছোঁ 1 ঘণ্টাত 20 গৰাকী লোকৰ দৰ্শন। আৰু এটা কথা তাত লগত থাকিব যে তেওঁলোকে 2 পালি প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তি হ'ব লাগিব। তেতিয়া 1 ঘণ্টাত আমি 20 গৰাকী লোকৰ দৰ্শন কৰিবৰ কাৰণে এই মন্দিৰসমূহ মুকলি কৰাৰ কথা কোৱা হৈছে। অন্য ধৰ্মীয় অনুষ্ঠানত সৰ্বাধিক 10 গৰাকী লোকৰ সমাগমৰ অনুমতি দিয়া হৈছে। এতিয়া আমাৰ বিশেষকৈ মানে ৰিজৰ্ট, হোটেল, ধাবা, বাৰ যিয়ে নহওক, এই সকলোতে 50% লোক বহিব পৰাকৈ সন্ধ্যা 6 বজালৈকে সকলো খোলা ৰাখিবৰ কাৰণে অনুমতি দিয়া হৈছে। চিনেমা হল কিন্তু বন্ধ থাকিব। এতিয়া শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত আহোঁ। আমি শিক্ষানুষ্ঠান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি চেষ্টা কৰিম ছেপ্টেম্বৰৰ পৰা আৰু কেনেকৈ চূড়ান্ত বৰ্ষসমূহক খুলি দিব পাৰি। কিন্তু তাৰ আৰম্ভণি হিচাপে আমি এটা সিদ্ধান্ত ল'বলৈ বিচাৰিছোঁ। MBBSৰ চূড়ান্ত বৰ্ষ, BSc নাৰ্ছিং চূড়ান্ত বৰ্ষ, ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষ বা GNMৰ নাৰ্ছৰ কাৰণে চূড়ান্ত বৰ্ষ, এই ফাইনেল ইয়েৰৰ ষ্টুডেণ্টখিনিৰ কাৰণে আমি পাঠদান আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আৰু এটা কথা নিশ্চিত কৰিব লাগিব, পাঠদান দিয়াসকল আৰু পাঠ গ্ৰহণ কৰাসকল মানে টিচাৰ্ছ আৰু ষ্টুডেণ্টছ প্ৰত্যেকেই 2 পালিকৈ ক'ভিড ভেকচিন বা প্ৰতিষেধক লোৱাসকলকহে শ্ৰেণীলৈ আহিবলৈ অনুমতি দিয়া হৈছে। এইটো কথা নিশ্চিত কৰিব লাগিব। এৰ'নটিকেল ইঞ্জিনিয়াৰিং ইনষ্টিটিউটক বিশেষভাৱে মুকলি কৰিবৰ বাবে অনুমতি দিয়া হৈছে। বিমানবন্দৰৰ বিষয়টো লৈ মাজে মাজে সংবাদ মাধ্যমতো বিশেষ কথা আহি আছে। গতিকে বিমানবন্দৰৰ ক্ষেত্ৰত এটা সিদ্ধান্ত লোৱা হৈছে যে বিমানবন্দৰত 2 পালি ক'ভিড লোৱা ব্যক্তি আৰু লগত শেহতীয়া পৰীক্ষা কৰা নিগেটিভ চাৰ্টিফিকেট যাৰ আছে তেওঁলোকে কোনো টেষ্টিঙত যাব নালাগে, তেওঁলোকৰ কাৰণে সকলো মুকলি কৰি দিয়া হৈছে। 2 পালি ভেকচিন আৰু লগত লাষ্ট যিটো টেষ্টিঙৰ চাৰ্টিফিকেট এইটো লৈ আহিলে
তেওঁলোকে আৰু টেষ্ট কৰিব তাত নালাগে। গতিকে এইখিনি বিমানবন্দৰৰ ক্ষেত্ৰত কোৱা হৈছে। আৰু চৰকাৰী বিষয়া কৰ্মচাৰী এতিয়ালৈকে 2 পালি প্ৰায় সকলে লৈছে। গতিকে 2 পালি লোৱাসকলতো আহি আছে। আৰু এতিয়া আমি কোনোবাই যদি এপালিও লৈছে আৰু এপালি ল'বলৈ হয়তো কেইদিনমান আছে, তেওঁলোককো আমি কাৰ্যালয়লৈ আহিবলৈ অনুমতি দিছোঁ আৰু তেওঁলোকে নিয়মীয়াকৈ চৰকাৰী কাৰ্যালয়লৈ এতিয়া আহিব লাগিব। কিন্তু কেৱল এটা কথাত আমি ৰেহাই দিছোঁ, যাৰ 3 বছৰলৈকে শিশু আছে তেনে মাতৃয়ে হয়তো ঘৰৰ পৰা কাম কৰিব লাগিব। তেওঁকো আমি কামৰ ৰেহাই দিয়া নাই, কিন্তু ঘৰৰ পৰাই কাম কৰিব, কাৰ্যালয়লৈ আহিব নালাগে। ইয়াৰ আগতে 5 বছৰীয়া শিশুৰ কথা কোৱা হৈছিল, এতিয়া 3 বছৰীয়া শিশুৰ কথা কোৱা হৈছে। আৰু আজি দিনটো এটা আমাৰ কাৰণে জাতীয় গুৰুত্বপূৰ্ণ দিন, ভাদ মাহৰ সংক্ৰান্তি। আজি ভাদ মাহৰ সংক্ৰান্তি। আজিৰ পৰাই অসমৰ সমাজ জীৱনত গুৰুজনাই দি যোৱা যি অৰিহণা, তাৰ বাবে সকলো নামঘৰ আজিৰ পৰা মুকলি হ'ব। গতিকে এই সন্ধিক্ষণত আমি চৰকাৰে কিছু সিদ্ধান্ত লৈছোঁ যে ভাদমহীয়া গোটেই মাহটোৱে যিহেতু আমাৰ নামঘৰত সকলো বিশেষকৈ ৰাইজ গোপিনী যাব, ভক্ত বৈষ্ণৱসকল যাব, গতিকে 50% নামঘৰৰ যি মানে আসন, সেই ধৰণে যেনেকৈ আমি মুকলি হলত মানে হলৰ ভিতৰত 50% লৈ পেলাই আমি সভা সমিতি কৰিবলৈ কৈছোঁ, নামঘৰতো এটা নিৰ্দিষ্ট ছ'চিয়েল ডিষ্টেঞ্চিং মানি সামাজিক দূৰত্ব বজাই ৰাখি নামঘৰৰ যদি 100 আসনত বহিব পৰা সুবিধা আছে, তাৰ আধা আসনত বহি তেনেধৰণে এই ভাদ মাহৰ এই নামঘৰৰ যি আমাৰ অসমীয়া সমাজৰ এক উল্লেখযোগ্য সময়, এইটো ভাদ মাহটো। গতিকে এই সময়ত ভাদ মাহৰ নামঘৰৰ কাম সমাপন কৰিবলৈ চৰকাৰে তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে এই ক্ষেত্ৰত এক সিদ্ধান্ত দিছে। আৰু মই আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজলৈ, বিশেষকৈ নামঘৰৰ ৰাইজ গোপিনী ভক্ত বৈষ্ণৱসকললৈ এই ভাদমহীয়া নামৰ বাবে এইখিনি মুকলি কৰি দিয়াৰ কথা ব্যক্ত কৰিলোঁ। ধন্যবাদ। চলচ্চিত্ৰখিনি আমি এইবাৰ খুলিবলৈ আলোচনা হৈছিল, নোহোৱা নহয়। গতিকে চলচ্চিত্ৰৰ ক্ষেত্ৰত হৈছে কি, এতিয়া ধৰক 6টা বজালৈ বন্ধ। এতিয়া চিনেমা হলৰ খুলি দিয়াৰ লগে লগে নিশ্চয় আমি এই সময়টো অকণমান কিছু চাব লাগিব। চিনেমা হল এটা যদি চলিব লগা হয়, তেওঁলোকক অন্ততঃ আমি সময় দিব লাগিব, অন্ততঃ 2টা শ্ব' চলিব পৰাকৈ সময় দিব লাগিব। গতিকে সেইকাৰণে এই গোটেইখিনি কথা চাই পেলাই অকণমান হেৰি হৈছে। হয়তো আমি চেষ্টা কৰিম ইয়াৰ পিছত 50% আসন লৈ পেলাই চিনেমা হল চলাৰ কথা, কিন্তু আজিৰ দিনটোত এই সিদ্ধান্তটো দিব পৰা হোৱা নাই। কাৰণ সময়টো কাৰ্ফিউ 7টাৰ পৰা আৰম্ভ হ'ব, 6 বজাতে বন্ধ। গতিকে ই এটা খুলি দিয়াৰ লগে লগেও সামঞ্জস্য নাথাকিব। হয়তো মেটিনি শ্ব' এটা হ'ব দিনত, তেনেকৈ এটা হল আগবাঢ়িব নোৱাৰিব। এইটো অহাকালি পুৱা 5 বজাৰ পৰা 18 আগষ্ট গোটেই অসমতে 6 বজালৈকে দোকান বজাৰ বন্ধ, 7 বজাৰ পৰা কাৰ্ফিউ সকলোতে হ'ব। আন্তঃজিলা যিটো যাতায়ত গুৱাহাটী মহানগৰীৰ বাদে সকলো জিলালৈ মুকলি থাকিব, কেৱল ব্যক্তিগত যান বাহন। আমি ইয়াৰ পিছত সেইটো পৰ্যায়লৈ গৈ আছোঁ। কাৰণ এতিয়া আন্তঃজিলা খোলা মেলা কথাটো আহিবলৈ মানে প্ৰথম আমি ব্যক্তিগত যান বাহনৰ ক্ষেত্ৰত আমি কিছু নিয়ম নীতি কৰিব পাৰিম। আন্তঃজিলাখন খোলাৰ লগে লগে গুৱাহাটী সোমাব লাগিব। ৰেলৰটো প্ৰত্যেকতা আমি টেষ্ট কৰিছোঁ নহয়।
ৰেল ষ্টেচনত অহা প্ৰত্যেকজন যাত্ৰীক আমি নমাৰ লগে লগে আমি টেষ্টিঙত নিছোঁ কিন্তু বাছৰটো আমি নোৱাৰিম নহয় আমি বাছৰটো সেইটো কৰিব নোৱাৰিম এতিয়া চাওক আপোনালোকে যেনেকৈ অনুভৱ কৰিছে আমাৰ চৰকাৰখনেও তেনেকৈ আলোচনা কৰিছে অনুভৱ কৰিছে কিন্তু আজি যদি হঠাৎ বাঢ়িব লগা হয় তাৰ পিছৰ পৰিস্থিতিটো কি হ'ব এতিয়া আমি এটা পৰিক্ৰমাৰ মাজেৰে লকডাউন নোহোৱাকৈ তাৰ মাজত থাকি অলপ খোলা অলপ বন্ধ তাৰ মাজত থাকি গোটেই কথাখিনি নিয়ন্ত্ৰণ কৰা হৈছে গতিকে এই নিয়ন্ত্ৰণ যথেষ্টখিনি হৈছে আপোনালোকে পৰ্যায়ক্ৰমে দেখি আহিছে গতিকে এই নিয়ন্ত্ৰণখিনি হৈছে আৰু হোৱাৰ কাৰণে আজি আমি এনেধৰণে মুকলি কৰি দিব পাৰিছোঁ এতিয়া এটা কথা অনুৰোধ কৰিম যে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এতিয়ালৈকে আমাৰ ফাৰ্ষ্ট ড'জ ভেকচিন দিয়া হৈছে 1,18,00,000 আৰু ছেকেণ্ড ড'জ দিয়া হৈছে 25,21,000 লোকক এতিয়া কথা হ'ল কি আমি অনুৰোধ জনাম যে ছেকেণ্ড ড'জ যিসকলে ল'বলৈ আছে আমি যথেষ্ট চেষ্টা কৰিছোঁ ঘৰত ফোন কৰিছোঁ কল চেণ্টাৰ বহুৱাইছোঁ ডিষ্ট্ৰিক্টে তাৰপিছতো বহু লোক এতিয়া ছেকেণ্ড ড'জ ল'বলৈ কি কাৰণত অহা নাই বা তেওঁলোকে হয়তো ক'ৰবাত লৈ গ'ল নেকি কিবা হ'ল নেকি তেনেকুৱা ধৰণৰ কোনো এতিয়া আমি যেনেধৰণে সঁহাৰি পাব লাগে পোৱা নাই গতিকে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে ছেকেণ্ড ড'জ ল'বলৈ আগবাঢ়ি আহিব লাগে ঠিক তেনেধৰণে আমাৰ এতিয়ালৈকে পাৰ্চেণ্টেজ হিচাপে আমাৰ এইটো 51% ফাৰ্ষ্ট ড'জ আৰু 11% ছেকেণ্ড ড'জ তাৰপিছত আমাৰ এতিয়া আমি ধৰক ডেইলি 2.5 লাখ 3 লাখৰ ভিতৰত ভেকচিন দি আছোঁ আমাৰ ভেকচিন পৰ্যাপ্ত পৰিমাণে আজিৰ দিনটোত আছে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ ছেকেণ্ড ড'জ ল'ব লগা সকলো আগবাঢ়ি আহিব লাগে আৰু ফাৰ্ষ্ট ড'জ যিসকলে ল'ব তেখেতসকলো যাতে আগবাঢ়ি আহে আমাৰ তেখেতসকলৰ ওচৰৰ ভেকচিন চেণ্টাৰত আমি এই ভেকচিন পৰ্যাপ্ত কৰি ৰাখিছোঁ একেই হ'ব আজি মই স্পেচিয়েলি নামঘৰৰ কথাটো এইকাৰণে ক'ব লগা হৈছে যে ভাদ মাহটো অসমীয়া সমাজৰ নামঘৰত সকলো ৰাইজ গোপিনীয়ে নাম ধৰে গতিকে এইটো বিশেষভাৱে কৈছোঁ ঠিক একেধৰণে আজি যদি কোনোবাই নামাজ পঢ়ে তেতিয়াহ'লে ঠিক ধৰণে সেই ধৰণে আসনৰ মানে ডিষ্টেঞ্চিংটো মানি পেলাই তেখেতসকলৰ এলেকা চাই পেলাই সেইমতে হ'ব হয় গীৰ্জা চাৰ্চো তেনেকৈ হ'ব নাই এইটো অহা কালিৰ পৰাই এইটো কাৰ্যকৰী হ'ব অহা কালিৰ পৰাই কিন্তু তেওঁলোকে কিছুমান কথা এনচিয়'ৰ কৰিব লাগিব যে 2 পালি ভেকচিন তেওঁলোকে লৈ আহিব লাগিব টিচাৰ আৰু ষ্টুডেণ্ট নহয় এতিয়া যেতিয়া যাতায়াত খুলিল অহা কালিৰ পৰাই হ'ব কোনটো পিলিয়ন ৰাইডিং দুইজন মটৰচাইকেল পুলিচখনত যিবোৰ আপোনালোকে সভা পাতাৰ কথা কৈছে প্ৰেক্ষাগৃহত পতা সভাখনৰ কথা কৈছে তাত আপোনালোকে 2 পালি ভেকচিন লোৱা মানুহে থাকিব পাৰিব লাগিব এই ভেকচিনৰ প্ৰক্ৰিয়াটো কোনে চেক কৰিব মিটিং যোনে অৰ্গেনাইজ কৰিব যিসকলে সভা সমিতিৰ অৰ্গেনাইজ কৰিব তেওঁলোকে এইখিনি চাই চিতি সহযোগিতা আগবঢ়াব লাগিব আৰু যিটো 200তকৈ অধিক লোক সমবেত নহ'ব বুলি কৈছে এইটো সম্ভৱ হৈ আছেনে সকলো ক্ষেত্ৰত সুযোগ্য হৈ আছেনে সকলোবোৰ সভা সমিতিৰ ক্ষেত্ৰত নহয় এতিয়া প্ৰযোজ্য হোৱা নোহোৱাটো চৰকাৰে নিৰীক্ষণ কৰিব সেইটোত আমি চৰকাৰৰ পৰা সম্পূৰ্ণভাৱে নিৰীক্ষণ কৰিম কিন্তু যিসকল সংগঠকে সভা সমিতিৰ আয়োজন কৰিব সামাজিক অনুষ্ঠানৰ তেখেতসকলে যাতে সেই বিষয়টো নিজে চোৱা চিতা কৰে এইটো আমি তেখেতসকলৰ প্ৰতি অনুৰোধ স্কুলবোৰ আপোনালোকে ভাবক অহা ছেপ্টেম্বৰ মাহৰ পৰা ফাইনেল ক্লাছবিলাক আমি চাম মই কথাটো কওঁতে প্ৰথমতে
কৈছিলোঁ যে শিক্ষানুষ্ঠানবিলাক মুকলি কৰাৰ এটা চিন্তা কৰিয়েই পোনপ্ৰথমে এই টেকনিকেল যিখিনি কলেজ সেইখিনিলৈ গৈছোঁ ফাইনেল ইয়েৰবিলাক সেইকাৰণে MBBS বা নাৰ্ছিং স্কুল বা ইঞ্জিনিয়াৰিঙলৈ আমি প্ৰথম অহাকালিৰ পৰা খুলিব বিচাৰিছোঁ এতিয়ালৈকে চলি আছে যেতিয়া আপোনালোকে উল্লেখ কৰিছে অহাবাৰলৈ আমি উল্লেখ কৰিছে যে ব্যক্তিগত বাহনলৈহে চলাচল কৰিব পাৰিব সাধাৰণ লোকৰ ব্যক্তিগত বাহন নাথাকে আৰু বহু লোক যিবিলাক এঠাইৰ পৰা এঠাইলৈ যাবলৈ বিচাৰে এই ক্ষেত্ৰতো স্পেচিয়েলি যদি চালে হয় আপোনালোকে এটা সতৰ্কতাৰে পদক্ষেপ ল'ব পাৰিব অহা দিনলৈ এসপ্তাহৰ পিছত আপোনালোকে অপেক্ষা কৰক তেনে চিন্তা চৰ্চা আমি কৰি আছোঁ ধন্যবাদ আৰু এয়া স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যেহেতু সংবাদমেলৰ আয়োজন কৰি বহুকেইটা কথা বহুকেইটা বিষয় ইতিমধ্যে ঘোষণা কৰিলে আৰু তাৰ ভিতৰত যথেষ্ট শিথিলতা দেখিবলৈ পোৱা গৈছে আমি পুনৰ এবাৰ কৈছোঁ যে বিমান বন্দৰত 2 পালি ভেকচিন লোৱাসকলৰ পৰীক্ষা কৰা নহয় ভাদ মাহত নামঘৰত 50% লোকৰ উপস্থিতিৰ কথা কোৱা হৈছে আহিব পাৰিব কিন্তু কামৰূপ মেট্ৰৰ পৰা ওলাই যাব নোৱাৰিব আৰু কামৰূপ মেট্ৰলৈ আহিব নোৱাৰিব আন জিলাৰ পৰা গুৱাহাটীলৈ অহাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে আৰু গুৱাহাটীৰ পৰা আন জিলালৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে ব্যক্তিগত বাহনসমূহ ইখন জিলাৰ পৰা সিখন জিলালৈ যাব পাৰিব তাত অড ইভেনৰ কথা নাহে নম্বৰৰ কথা নাহে কাৰণ গুৱাহাটীত যেহেতু সংক্ৰমণৰ হাৰৰ ক্ষেত্ৰত যোৱা এটা সপ্তাহত কোনো বিশেষ এটা ব্যৱধান নহল যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ পৰা ওলাই যোৱা আৰু গুৱাহাটীলৈ অহাৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থাকিব কাৰফিউ ক্ষেত্ৰত আমি কোৱাৰ দৰেই 7 বজাৰ পৰা কাৰফিউ হ'ব পুৱা 5 বজালৈকে দোকান পোহাৰসমূহ 6 বজালৈকে খোলা থাকিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল লগতে সাংবাদিকসকলে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ নতুনকৈ ক'লে যে আৰু ইয়াৰ পাছৰ SOP খনলৈ বাট চাব লাগিব